যদি এই ঘটনাটোত মোৰ কিবা এটা হৈ গ'লহেঁতেন মোৰ ঘৰখনৰ মোৰ ছোৱালীজনী কি হ'লহেঁতেন পিছফালৰ পৰা মাৰি দিছে ট্ৰাক এখনে আচলতে যিটোৱে চলাইছে পাঞ্জাৱতী ট্ৰাক এখনৰ ড্ৰাইভাৰটোৱে অত্যন্ত মদ্যপান কৰি আহিছে বেহাৰবাৰী আউটপোষ্টৰ অভিনেত্ৰী তৰামায়াৰ জীৱনটো ভয়ংকৰ দুৰ্ঘটনাৰ পৰা তেওঁৰ জীৱনটো ৰক্ষা পৰিল মাজুলী অনুষ্ঠান শেষ কৰি ঘৰলৈ উভতা সময়ত গহপুৰৰ গৰঙাবাৰী নামৰ তেওঁৰ বাহনখন ভয়ংকৰ দুৰ্ঘটনাগ্ৰস্ত হয় জানিব পৰা মতে পিছফালৰ পৰা এখন ট্ৰাকে অভিনেত্ৰীৰ গৰাকী বাহনখনত খুন্দা মাৰে জানিব পৰা মতে তৰামাই আৰু তেওঁৰ সহযাত্ৰী কোনো ক্ষয়ক্ষতি হোৱা নাই তাৰ স্থানীয় লোকসকলে অতি সোনকালে সহায় আগবঢ়ায় আৰু সুৰক্ষিতভাৱে ওলাই আহিবলৈ সহায় কৰে যাতে তেওঁৰ বাহনখনৰ কিছু ক্ষতিগ্ৰস্ত হয় আৰু তৰামায়ৰ জীৱনটো তেওঁৰ সুৰক্ষিতভাৱে থকাৰ বাবে তেওঁক সকলোকে সান্তনা দিছে সেইবাবে অভিনয় জগতত এটা আলোড়ন সৃষ্টি কৰিছে আৰু তৰামায়ৰ বাবে চিন্তা প্ৰকাশ কৰি তৰামায়ৰ সুস্থৰ বাবে আৰু অভিনয়ৰ বাবে তেওঁৰ অনুৰাগীসকলে দীৰ্ঘায়ুৰ প্ৰাৰ্থনা জনাইছে অনুৰাগীসকলে চিন্তা প্ৰকাশ কৰি তৰামায়ৰ জীৱনৰ বাবে দীৰ্ঘায়ুৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে শেষত আমিও তেওঁৰ বাবে অভিনয় জগতলৈ উভতি আহিব বুলি আমিও আশা কৰিলোঁ যিহেতু নেকি আজিকালি মদ খাই গাড়ী চলায় আৰু গাড়ী চলোৱাৰ বাবে তেওঁৰ পিছফালে তেওঁৰ বাহনখনত বহুত বেয়াকৈ দুৰ্ঘটনাত পতিত হয় কিন্তু অভিনেত্ৰীগৰাকী একো হোৱা নাই ভালে আছে সেইটো কাৰণে মই তেওঁৰ দীৰ্ঘায়ুৰ বাবে প্ৰাৰ্থনা কৰিছোঁ আৰু মোৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ তো ঠিক আছে বাই বাই নতুন এটা ভিডিঅ' আপোনালোকক লগ পাম